2 জুলাই তাৰিখে ঠিক সন্ধিয়া 6 মান বজাত মই এই পাঞ্জাৱ নেশ্যনেল বেংকৰ ATMৰ পৰা মানে মোৰ SBI ডেবিট কাৰ্ডৰ যোগেদি পইচা 10,000 উলিয়াইছিলোঁ। কিন্তু মই মানে বিচুতি খালোঁ মানে 500 টকা ওলাইছে, তাৰ মাজত 220 টকীয়া পইচা ওলাইছে মানে। তাকে এই সমস্যাটো মই অনুভৱ কৰিছোঁতো মানে মোৰ নিচিনা চাগে অনেক ভুক্তভোগী হৈছে এনেকুৱা। মই অৱশ্যে পইচা লোৱাৰ লগে লগে সাধাৰণতে কাউণ্টাৰতে গণতি কৰি চাওঁ, মানে গণি চাওঁ। আৰু তাতো মানে ATMৰ ভিতৰতো লগে লগে চাওঁতে মই গম পালোঁ, ধৰা পালোঁ যে 20 টকীয়া দুখন মাজত আহিছে। আৰু এজন মোৰ লগত আছিলে বাৰু একেই মানে পইচা উলিওৱা মানুহ ATMৰ পৰা, তেখেতো সাক্ষী আছে। তাৰপিছত মই বেংকত ক'লোগৈ, মানে পাঞ্জাৱ নেশ্যনেল বেংকলৈ ক'লোঁ। মই লগে লগে মোৰ হোমাঞ্চলত যোগাযোগ কৰিলোঁ SBI মেনেজাৰলৈ। তেখেতে আকৌ কিবা মিটিঙত ব্যস্ত আছে বুলি ক'লে। তাৰপিছত পাছত কথা পাতিলোঁ। তাৰপৰা ইয়াৰ পাঞ্জাৱ নেশ্যনেল বেংকত কথা পাতিবলৈ ক'লে। তাত আকৌ বেংকৰ মানুহ ইমান বেছি মানে মোক অলপ তুচ্ছ-তাচ্ছিল্য কৰা ধৰণৰহে কথাটো মানে ক'লে মানে। যেন মানে মইহে মিছলীয়া মানে কথা কৈ গৈছোঁ। কথা এই কথাটো মানে আচলতে বহুত গুৰুত্বৰ কথা মানে। মোৰ নিচিনা সম্ভৱ হাজাৰ হাজাৰ মানে কাষ্টমাৰ এনেকুৱা ভুক্তভোগী চাগে। সেইকাৰণে মই অসমৰ জনসাধাৰণক অনুৰোধ কৰিম মানে, আচলতে পইচা পাতি উলিয়ালে ATMৰ পৰা বা কাউণ্টাৰ পৰা হ'লেও লগে লগে কাউণ্টাৰটো কণ্টি কৰি চাব লাগে, আৰু ATMত হ'লেও লগে লগে ভিতৰতে কণ্টি কৰি চাব লাগে। মই মানে লগে লগে তাতে কাউণ্টাৰ ভিতৰতে কি ATM মেচিনৰ চেম্বাৰ ভিতৰতে গণতি কৰি চালোঁ কাৰণে কথাটো ধৰা পালোঁ। হয়তো বাহিৰলৈ ওলোৱা হ'লে মোৰ কথাটো হয়তো কোনো মানে নুশুনিলে হ'লে। সেইখিনি কথা মানে মই মানে কথাটো বিচুতি খাইছোঁ মানে কি কথা মানে। কিমান টকা উলিয়াইছে? মই 10,000 টকা উলিয়াইছিলোঁ। 10,000 উলিয়াওঁতে মানে 500 টকা ওলাইছে নহয়, ওপৰত ওলাই মাজত মানে 220 টকীয়া পইচা আহিছে। কথাটো দেখি মই বিচুতি খাইছোঁ মানে। আচৰিত কথা মানে। লগে লগে মই বেংকৰ BMলৈ তাৰ 5 মিনিটমানৰ পাছত ফোন কৰিলোঁ। তেখেত কিবা মিটিঙত ব্যস্ত আছে বুলি ক'লে। তাৰপিছত কথা পাতিলোঁ বাৰু। তাৰপৰা তেখেতে আকৌ পাঞ্জাৱ নেশ্যনেল বেংকলৈ যাবলৈ ক'লে কথা পাতিবলৈ। আৰু যিহেতু সন্ধিয়া 6 বজাত বা 6 বাজি 8 মিনিটত বন্ধ হৈছে, আৰু মই তেতিয়াতো বেংক বন্ধ। পাছদিনা মই গ'লোঁ বেংকৰ লগত কথা পাতিলোঁ। তেখেতসকলে মানে কথাটো মানে বিশ্বাস কৰা নাই, মানি ল'ব পৰা নাই। মই বোলো CCTV ফুটেজ লগে লগে হেৰি কৰক, চাওক, চালেতো মানে ওলাই যাব কথাটো সঁচা কি মিছা কি। মোৰ লগত আৰু এজন কাষ্টমাৰ আছিলে একে সময়তে সোমাই। মোৰ ঘটনাটো 2 জুলাই তাৰিখে, পৰহি 2/7/2024। সময়টো ঠিক মানে 6 বজাৰ পৰা সন্ধিয়া 6 বাজি 8 মিনিটৰ ভিতৰত। ৰিচিপ্টটো উলিয়াবলৈ নহ'ল বাৰু, মানে ৰিচিপ্টটো উলিওৱা নাই। ৰিচিপ্টটো নাই ওলোৱা বাৰু। ৰিচিপ্টটো সাধাৰণতে ওলোৱা দেখাই নাই বাৰু, ৰিচিপ্টটো ওলোৱা নাই। কিন্তু মোৰ মেছেজ আহিছে মানে SBI মানে হেৰিয়াৰ পৰা, SBI 10,000 টকা কাটিছে বুলি মেছেজ আহিছে। কিন্তু মই পাইছোঁ মানে বাস্তৱত মানে 9,040 টকা। আৰু কথাটো মোৰো মানে আচৰিত হৈছোঁ, আৰু সকলো ইয়াত মানে লগত থকাজনো আচৰিত হৈছে, যিজন কাষ্টমাৰ মোৰ লগতে আছিলে পইচা উলিয়াবলৈ আহিছিলে।